বটলিফ চাহ উৎপাদনকাৰী মালিকৰ হঠকাৰী সিদ্ধান্ত 1 জুনৰ পৰা ক্ৰয় নকৰে ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা পাত সংবাদমেল যোগে জনালে বটলিফ ফেক্টৰী সন্থাই অহা 1 জুনৰ পৰা অসমৰ কোনো বটলিফ ফেক্টৰীয়ে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচা চাহপাত ক্ৰয় নকৰে আজি এক সংবাদমেল যোগে অসম বটলিফ টি মেনুফেকচাৰাৰ্ছ সংস্থাই এই কথা সদৰি কৰে উল্লেখ্য যে যিসকল ক্ষুদ্ৰ চাহ খেতিয়কে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি কেঁচা পাত প্ৰস্তুত কৰে সেইসকল ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা চাহ ক্ৰয় নকৰে বটলিফ ফেক্টৰী ইতিমধ্যে টি বোৰ্ডে বটলিফ ফেক্টৰীসমূহলৈ প্ৰেৰণ কৰিছে দুখনকৈ জাননী সেই জাননীৰ পিছতে এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে অসম বটলিফ টি মেনুফেকচাৰাৰ্ছ সংস্থাই এই সমস্যা সমাধানৰ বাবে বটলিফ ফেক্টৰী কৰ্তৃপক্ষই টি বোৰ্ডৰ সৈতে যোগাযোগ কৰিছে যদিও কোনো সমাধান সূত্ৰ লাভ কৰা নাই অসম বটলিফ টি মেনুফেকচাৰাৰ্ছ সংস্থাই অসম বটলিফ টি মেনুফেকচাৰাৰ্ছ সংস্থাই আজি সংবাদমেল যোগে এই কথা জনাই দিছে যে যদিহে চৰকাৰ অথবা টি বোৰ্ডে নতুন এছঅপি জাৰি নকৰে তেন্তে 1 জুনৰ পৰা বটলিফ ফেক্টৰীসমূহ বন্ধ কৰি ৰখাৰ কথা উল্লেখ কৰে আজিৰ এই সংবাদমেলত অংশগ্ৰহণ কৰি অসম বটলিফ টি মেনুফেকচাৰাৰ্ছ সংস্থাৰ কেন্দ্ৰীয় সভাপতি চান্দ কুমাৰ গোহাঁই উপদেষ্টা দেৱেন সিং সহকাৰী সম্পাদক চন্দ্ৰজিৎ বৰুৱা প্ৰচাৰ সম্পাদক আসলাম খান অংশগ্ৰহণ কৰি আৰু কি ক'লে শুনোৱা হওক প্ৰথম কথা আপোনালোক সকলোকে আমি অল আছাম বটলিফ টি ফেক্টৰী এছ'চিয়েশ্যনৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মেইন উদ্দেশ্য হ'ল অসমত যিমানবিলাক বটলিফ ফেক্টৰী আছে বটলিফ ফেক্টৰীবিলাকৰ টি বোৰ্ডে কিছুমান নিয়ম নীতি বান্ধি দিছে সেই নিয়ম নীতিখিনি মানিবলৈ আমি অসুবিধা পাইছোঁ সেই অসুবিধাখিনি কি কি আছে আমি আজি বিশ্বনাথত আহি পেলাই আমাৰ যিসকল বটলিফ ফেক্টৰী আছে তেওঁলোকক অৱগত কৰিছোঁ আৰু টি বোৰ্ড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কমাৰ্চ ডিপাৰ্টমেণ্ট এণ্ড আছাম গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কমাৰ্চ ডিপাৰ্টমেণ্ট তেওঁলোকক আমি এটা কথা জনাইছোঁ আজি দুমাহ ধৰি আমি তেওঁবিলাকক জনাই আছোঁ যিখন নটিফিকেশ্যন চেণ্ট্ৰেল টি বোৰ্ডে আনিছে দুখন গেজেট নটিফিকেশ্যন সেই গেজেট নটিফিকেশ্যন দুখন আমি কোনো ক্ষেত্ৰতে মানি ল'ব পৰা নাই আৰু আমি মানি ল'ব নোৱাৰোঁ সেই হেতুকে আমি অসমৰ বিভিন্ন ঠাইত বিভিন্ন জিলাত গৈ পেলাই আমি এই নটিফিকেশ্যনৰ বিষয়ে আমাৰ বটলিফ ফেক্টৰী মালিক পক্ষক আমি অৱগত কৰিছোঁ আৰু তেওঁলোকক জনাইছোঁ এই নটিফিকেশ্যনৰ কাৰণে আমাৰ কি কি অসুবিধা হ'ব পাৰে অপশ্যনত 100% ডাষ্ট অপশ্যন আমাক কৰিবলৈ দিছে 100% ডাষ্ট অপশ্যন কৰোঁতে আমাৰ কি কি অসুবিধা আছে লগতে আমাৰ FSSAI যিখন চেম্পুল ড্ৰ কৰিছে চেম্পুল ড্ৰ কৰাৰ পাছত আমাৰ কি অসুবিধা হ'ব আমি তেওঁ নিউজ ডেস্ক ৰিপৰ্ট নিয়মীয়া খবৰ